সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 2 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি, ৰাত্ৰি 12:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, দিনৰ 8:47 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:59 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:52 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, দেৱগণ হ'ব কুম্ভীৰ ৰস্তি অগ্নিযোগ, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:47 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষসকণ অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 8:11 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কুম্ভ ৰাশি আৰু বৈশ্যবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগাযোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:33 পৰা 8:10 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:07 পৰা 12:40 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। আৰু আজি ৰাশি বন্ধনৰ সকলোকে শুভেচ্ছা জনাই আজিৰ ৰাশিফলৰ শিতানটো পোনপ্ৰথমে আৰম্ভ কৰিছোঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি কিছু ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, কিন্তু স্বাস্থ্য ফালৰ পৰাও আপোনাৰ আজি সুস্থ সবলতা আজি স্বাস্থ্যত আহিব। ধন প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। যদিও আপুনি ধন সঞ্চয় কৰিব বিচাৰিব, কিন্তু কোনোবা নহয় কোনোবা ক্ষেত্ৰত খৰচ হ'ব। আজি সামাজিক সন্মান প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে, গতিকে ঘৰৰ পৰা ওলাই গ'লেই আপুনি আজি সন্মান লাভ কৰিব। আজি ভাতৃ ভগ্নীয়ে আপোনাক কিবা হয়তো উপদেশ বিচাৰি আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কিছু পুৰণা স্মৃতি আজি মনলৈ আহিব। বিগত দিনৰ কিছু মধুৰ স্মৃতি আপোনাৰ মনলৈ অহা দেখা যাব। নিজৰ ক্ষমতাবোৰ দেখুৱাবলৈ আপুনি পৰ্যাপ্ত সুবিধা লাভ কৰিব। গতিকে আজিৰ দিনটোত এই মেষ ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতাবোৰ দেখুৱাব পাৰিব। বজাৰ সমাৰ কৰিবলগীয়া হোৱাৰ আজি সম্ভাৱনা প্ৰবল আছে। ঘৰুৱা ক্ষেত্ৰত আপোনাৰ খৰচ বৃদ্ধি পাব। আজি জীৱনসংগীয়েও হয়তো প্ৰয়োজনীয় ক্ষেত্ৰত আপোনাৰ পৰা ধন বিচাৰিব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাত এওঁলোকৰ আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা কিবা নহয় কিবা কথা শিকিব পাৰিব। আৰু দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাৰ প্ৰতি আকৰ্ষণ, খেলা ধূলাৰ প্ৰতি আগ্ৰহ অকণমান বৃদ্ধি পাব, কিন্তু আজি নতুনকৈ ৰোমান্টিক হৈ পৰা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ আজি এনাৰ্জি শক্তি বৃদ্ধি পাব। ৰাজহুৱা কামত ৰাইজৰ লগত একলগ হৈ আজি আগবঢ়া দেখা যাব। লগতে আৰ্থিকভাৱেও আজি দিনটোত কম বেছি পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা
কম বেছি হ'লেও ধনৰ আগমন হ'ব। আজি ভাতৃ ভগ্নীয়ে আপোনাক হয়তো সহায় বিচাৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, কিয়নো অকণমান প্ৰেমত বাধা, প্ৰেমত খেলি মেলি হ'ব পাৰে, গুৰুত্ব ৰখাটো ভাল হ'ব। আজি মনোৰঞ্জনত এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব। বিশেষকৈ খেলা ধূলা কৰা, ফুৰিব যোৱা, চিনেমা চোৱা এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ দিনটোৰ বেছি সময় পাৰ হ'ব। ব্যৱসায়িক লেনদেন কৰোঁতে অকণমান সতৰ্কতা অৱলম্বন কৰিব, যিহেতু ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকে আনক ধন দিয়াৰ পৰা দূৰত থাকিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সময়ৰ অকণমান হয়তো অসৎ ব্যৱহাৰ হ'ব পাৰে। কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাও দেখা যাব। বাকী সকলো দিশত শুভ। এওঁলোকৰ সন্ধিয়াৰ সময়খিনি, গোটেই দিনটোৰ ভিতৰতে আজি সন্ধিয়াৰ সময়খিনি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। পঢ়াত তেওঁলোকৰ পিতৃ মাতৃৰ সহায় লাভ কৰিব। যিকোনো ক্ষেত্ৰত আজি পিতৃ মাতৃয়ে এই বৃষ ৰাশিৰ ব্যক্তিসকলক সম্পূৰ্ণ ছাপোৰ্ট কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দায়িত্ব অকণমান বাঢ়িব, গতিকে এওঁলোকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন দায়িত্ব ল'বলগীয়া হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা শান্তি লাভ কৰিব। আজি যিকোনো কথা এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব, গতিকে স্পষ্টভাৱে আনক কথাবোৰ কওঁতে আনে হয়তো বেয়া পাব পাৰে। আজি বুদ্ধিৰ উদয় হ'ব। নতুন নতুন বুদ্ধি, নতুন নতুন এওঁলোকৰ চিন্তা আজি মনলৈ আহিব। আজি কিন্তু অজ্ঞাত পথৰ পৰা ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। আপুনি নভবা নিচিন্তাকৈ হঠাৎ কোনোবা ক্ষেত্ৰৰ ফালৰ পৰা ধনৰ আগমন হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো কাম নতুনকৈ আৰম্ভ কৰাটো আপোনাৰ অত্যন্ত লাভপ্ৰদায়ক হ'ব। নতুন কামে আপোনাক লাভ দিব। আজৰি সময়ত এওঁলোকে অকণমান বন্ধুৰ সৈতে পাৰ কৰাৰ বাবে প্ৰয়োজনীয় কিবা কাম বাকী ৰোৱাও দেখা যাব। আজি দিনটোত বিবাহিতসকলৰ ঘৰত খৰচৰ মাত্ৰা অকণমান দেখা গৈছে। কিবা নহয় কিবা ক্ষেত্ৰত খৰচ বাঢ়িব। অৱশ্যে বিদ্যাৰ ক্ষেত্ৰতো এওঁলোকে আজি প্ৰয়োজনীয় কোনো ব্যক্তিৰ পৰা উপদেশ লাভ কৰিব। শিক্ষাত আনৰ উপদেশে এওঁলোকক পঢ়া শুনাত আগবঢ়াই নিব। আজি দিনটোত অকণমান ধৈৰ্য মাজে সময়ে কমিব পাৰে, গতিকে ধৈৰ্য শক্তি বৃদ্ধি কৰিব পাৰিলে সকলো দিশত দিনটো শুভ হৈ পৰিব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শিশুৱে আপোনাৰ কথাবোৰ সিমান নামানিব। আজি নিজক নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব, কিয়নো হঠাৎ খং ৰাগৰ পৰিমাণ বৃদ্ধি পোৱা দেখা যাব। আজি ধন অহা যোৱা কৰি থাকিব, গতিকে কিছু ধন আহিলে কিছু ধন হাতৰ পৰা সোনকালে খৰচ হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলক কোনোবা প্ৰিয় ব্যক্তিয়ে সকলো কথা খুলি নক'ব পাৰে, গতিকে এনে কোনো ব্যক্তি আহিব আপোনাৰ জীৱনলৈ যি ব্যক্তি আপোনাক সকলো কথা খুলি নক'ব পাৰে। আজি দিনটোত কল্পনা শক্তিবোৰ বৃদ্ধি পাব, গতিকে বিভিন্ন কথা, বিভিন্ন কামৰ কল্পনা কৰি থকা দেখা যাব। আজি কিন্তু এওঁলোকে মান সন্মান প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। ঘৰৰ পৰা ওলাই গ'লেই বিশেষকৈ এওঁলোকে সন্মান লাভ কৰিব। আজি মনত উৎসাহ উদ্দীপনাবোৰো সন্ধিয়াৰ ভাগত বৃদ্ধি পোৱা দেখা যাব। অকণমান টিভি মোবাইলত ব্যস্ততা বৃদ্ধি পাব, যাৰ বাবে এওঁলোকৰ প্ৰয়োজনীয় সময় অবাবত ব্যয় হ'ব পাৰে। গতিকে সময়বোৰ কেনেকৈ পাৰ হ'ব আপুনি হয়তো গম নাপাব পাৰে, যদি আপুনি টিভি মোবাইলৰ সৈতে বেছি ব্যস্ত হৈ পৰে। আজি দিনটোত সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। অকণমান পেটৰ সৰু সুৰা প্ৰব্লেম দেখা দিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী সকলো দিশত শুভ। বিদ্যাত তেওঁলোকৰ আজি নজনা কথা শিকিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি সৎ পথত ধন খৰচ কৰাৰ চেষ্টা কৰিব, কিয়নো আপোনাৰ নকৰিবলগীয়া ক্ষেত্ৰত আজি খৰচ হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালত কোনোবা আলহী নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হ'ব। পৰিয়ালত ভাল খবৰ অহাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। আজি দিনটোত সৰু সুৰা প্ৰগ্ৰেম, সৰু সুৰা অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। আনৰ পৰা ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি
যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ মতেই কাম বন কৰিব অৱশ্যে লাগিব, গতিকে প্ৰিয়জনৰ প্ৰেছাৰত কাম বন কৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। বিশেষকৈ কাৰোবাক যদি দায়িত্ব দিয়ে সেই দায়িত্ববোৰ আনে পালন কৰা দেখা যাব। আজি মনত সন্তুষ্টি লাভ কৰাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান কষ্ট বেছিকৈ কৰাৰ বাবে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে, গতিকে যিমান পাৰে কষ্ট কমকৈ কৰি স্বাস্থ্যৰ প্ৰতিও যত্ন ৰখাটো ভাল হ'ব। মাজে সময়ে এওঁলোকৰ মনত অকণমান ভয় ভাৱ কিন্তু চলিব পাৰে। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, পঢ়াত এওঁলোকে মন বহাব পাৰিব। দিনটোত আজি বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশি ব্যক্তিসকলৰ আজি মনত অকণমান চঞ্চলতা আহিব পাৰে, বিশেষকৈ কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাই মনত অকণমান চঞ্চলতা কৰিব পাৰে। কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলে বন্ধুক সহায় কৰিব বিচৰাও দেখা যাব। বন্ধুৰ কিবা প্ৰয়োজনীয় কামত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি সংগীত শুনাৰ বিশেষ ইচ্ছা যাব, গতিকে সংগীতৰ প্ৰতি ৰুচি ধাউতি অকণমান বাঢ়িব। সন্তানৰ পক্ষৰ পৰা লাভালাভৰ আজি যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আপোনাৰ কোনোবা ব্যক্তিয়ে লাভালাভ ল'ব বিচাৰিব পাৰে। যদি আপুনি খুব উদাৰ ব্যক্তি তেতিয়াহ'লে আপোনাৰ অন্য ব্যক্তিয়ে ঠগোৱাৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে সতৰ্ক থাকিব। আজি দিনটোত বন্ধুৱে আপোনাক প্ৰশংসা কৰিব, গতিকে বন্ধু স্থানখন আপোনাৰ শুভ দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে প্ৰিয়জনক সিমান সময় দিব নোৱাৰিব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান খং কৰা দেখা যাব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলৰ কৰ্মত নতুনত্বৰ যোগ দেখা গৈছে, গতিকে নতুনভাৱে কাম বনবোৰ আগবঢ়াটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক। মনত দিনটোৰ সন্ধিয়াৰ ভাগত কিবা কথাই হয়তো খঙৰ মাত্ৰাও বঢ়াব পাৰে, কিন্তু পঢ়া শুনা তেওঁলোকে যিখিনি পঢ়া শুনা কৰিব সেইখিনি আয়ত্ত কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি ব্যক্তিসকলে আনক আজি দান পুণ্য কৰা দেখা যাব, গতিকে কিবা কথা নতুবা কিবা কামে এওঁলোকক আনৰ প্ৰতি সহানুভূতিশীল কৰি তোলা দেখা যাব। আজি দিনটোত ভাতৃ ভগ্নীৰ সহায়ত আপোনাৰ আৰ্থিক লাভালাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কিবা নতুন খবৰ আহিব পাৰে, লগতে আজি কাৰোবাৰ সৈতে নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও প্ৰবল আছে। মনে বিচৰা ধৰণৰ কোনোবা ব্যক্তিৰ সৈতে সম্বন্ধ আপোনাৰ গঢ়ি উঠিব। কৰ্মক্ষেত্ৰত আপুনি যি কাম কৰে সেই কাম কৰি আপোনাৰ ভাল লাগিব, অৰ্থাৎ আপুনি কাম কৰি সুখী অনুভৱ কৰা দেখা যাব। আজি কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসা কৰিব, আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিত কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰাও দেখা যাব। আজি কোনোবা প্ৰিয় বন্ধু আপোনাৰ ঘৰত অহাৰ সম্ভাৱনা অকণমান দেখা গৈছে। অৱশ্যে বন্ধুৰ বাবে আপোনাৰ খৰচ আজি বৃদ্ধি পোৱাও দেখা যাব, গতিকে গুৰুত্ব ৰখাটো আপোনাৰ বাবেই ভাল হ'ব। আজি সৰু সুৰা উৎসৱ সৰু সুৰা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত এওঁলোকৰ অকণমান ধৈৰ্যও কমিব, গতিকে যি কাম কৰিব সোনকালে কৰিব বিচৰা দেখা যাব। দিনটোৰ শেষৰ ভাগত ধৈৰ্যৰ পৰিমাণ অকণমান বেছি কমিব। পঢ়া শুনাত এওঁলোকে পূৰ্বতে পঢ়ি অহা বিষয়বোৰ আজি পুনৰ পঢ়িব ইচ্ছা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি ঘৰত সিমান মন নবহিব। ঘৰৰ পৰা ক'ৰবাত ওলাই যোৱাৰ ইচ্ছা যাব পাৰে, নতুবা খেলা ধূলা কৰিব আজি ইচ্ছা যোৱা দেখা যাব। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা ঘৰৰ পৰা আপুনি যিমান আঁতৰত থাকিব সিমানেই আপোনাৰ ব্যৱসায়ত লাভ হ'ব। আজি ব্যক্তিগত আপোনাৰ কামবোৰ সোনকালে হৈ উঠিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ আজি মনত কিবা হয়তো পৰিয়ালৰ চিন্তা আহিব পাৰে, পৰিয়ালৰ কেনেকৈ উন্নতি কৰিব পাৰি, পৰিয়ালত কেনেকৈ আপোনাৰ ধন টকা পইচাৰ বৃদ্ধি কৰিব পাৰি, তেনেধৰণৰ চিন্তা আপোনাৰ মনত অহা দেখা যাব। কিন্তু প্ৰিয়জনৰ কিবা কথাই আপোনাৰ মনত আনন্দ দিয়াও দেখা যাব। কৰ্মক্ষেত্ৰত আপুনি কৰা কামৰ প্ৰশংসা লাভ কৰিব, গতিকে ভাল কামে আপোনাক আজি
প্ৰশংসা দিব অকণমান টিভি মোবাইলত ব্যস্ততা কিছু বৃদ্ধি পোৱা দেখা যাব প্ৰয়োজনতকৈ বেছি সময় এওঁলোকে টিভি নতুবা মোবাইলত ব্যস্ত থকা দেখা যাব অন্য অৱশ্যে এওঁলোকৰ আজি অকণমান ঘৰৰ পৰা ওলাই গ'লেই হয়তো বন্ধু বান্ধৱৰ সৈতে খৰচ কিছু হ'ব পাৰে গতিকে বন্ধুৰ পৰা দূৰত থাকিলে খৰচ নিশ্চয় আপুনি নিয়ন্ত্ৰিত কৰিব পাৰিব পঢ়াত একাগ্ৰতা কমিব গতিকে যিখিনি পঢ়িম বুলি ভাবিব সেইখিনি হয়তো সময় আপুনি পঢ়িব নোৱাৰিব পাৰে তাতকৈ কম সময় পঢ়া দেখা যাব বাকী সকলো দিশত এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ হৈ পৰিব দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা ধনুৰাশি ব্যক্তিসকলৰ আজি ধনৰ অকণমান অভাৱে দেখা দিব পাৰে কিয়নো আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন আজি নাথাকিব কিন্তু এই ৰাশি ব্যক্তিসকলে অকণমান চেষ্টা কৰিলে লোকচান আৰু লাভলৈ পৰিৱৰ্তন কৰিব পাৰিব গতিকে অকণমান চেষ্টা আৰু কষ্ট কৰিলে আপুনি নিশ্চয় লাভান্বিত হ'ব পাৰিব হঠাৎ কিবা ভাল খবৰ অহাৰ আজি সম্ভাৱনা প্ৰবল আছে গতিকে কোনোবা ক্ষেত্ৰৰ ফালৰ পৰা হঠাৎ আকস্মিক ভাল খবৰ আহিব কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ অত্যন্ত লাভদায়ক আপুনি যি ব্যৱসায় নকৰক কিয় সেই ব্যৱসায়ত হঠাৎ লাভ হ'ব আজি কিবা কাৰণবশতঃ সৰু সুৰা যাত্ৰাও আপোনাৰ হ'ব পাৰে আপোনাৰ ভ্ৰমণ আৰু যাত্ৰাৰ যোগ দেখা পোৱা গৈছে আজি কিন্তু এই ধনুৰাশিৰ ব্যক্তিসকলৰ ব্যস্ততা যথেষ্ট বাঢ়িব কিবা নহয় কিবা ক্ষেত্ৰত আপুনি দিনটোত ব্যস্ত থাকিব লাগিব বৈবাহিক সম্বন্ধত আজি মধুৰতা আহিব আৰু উন্নত চিন্তা ভাৱনা আজি মনত চলি থাকিব গতিকে বিভিন্ন ধৰণৰ উন্নত চিন্তাই আজি এওঁলোকক পজিটিভ কৰি ৰখা দেখা যাব পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকলে ৰাতিপুৱাৰ ভাগত বৰ বিশেষ মন দিব নোৱাৰিব কিয়নো বিভিন্ন কামৰ বোজাই নতুবা বিভিন্ন চিন্তাই আজি পঢ়াত অকণমান একাগ্ৰতা কমোৱা দেখা যাব আজি অৱশ্যে মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব মাতৃ আপোনাক বিশেষ মৰম চেনেহ কৰা দেখা যাব অন্য সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব নীলা মকৰ ৰাশি ব্যক্তিসকলে আজি বেছিকৈ খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে গতিকে কমকৈ খোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব আজি ধনৰ লেনদেন হ'ব গতিকে আপুনি ধন দিবও লাগিব ল'বও লাগিব গতিকে লেনদেন হৈ থকা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব অকণমান বাঢ়িব এই ৰাশি ব্যক্তিসকলে অৱশ্যে প্ৰেমত বেছি মতলীয়া হৈ থকাৰ বাবে কিবা প্ৰয়োজনীয় কামো আপোনাৰ আধৰুৱা হৈ ৰ'ব পাৰে কিন্তু আজি পুৰণা কথাই প্ৰিয়জনৰ সৈতে সৰু সুৰা মতভেদত লিপ্ত কৰিব পাৰে গতিকে পুৰণা কথাবোৰ সিমান মনলৈ নানিব আজি সহকৰ্মীৰ ফালৰ পৰাও সহায় পাব বিশেষকৈ ফাঁচি থকা কামত কোনোবা সহকৰ্মী আপোনাক সহায় কৰা দেখা যাব আজৰি সময়ত তেওঁলোকে মন পচন্দৰ কাম কৰা দেখা যাব যিকোনো কাম কৰিবলৈ এওঁলোকৰ ইচ্ছা নাথাকে যি ভাল পায় মনে পচন্দ কৰা কামহে এওঁলোকে কৰিব বিচৰা দেখা যাব আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে ৰাজনীতিত বিশেষ সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে ৰাজনীতিৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে অত্যন্ত শুভদায়ক পঢ়াত এওঁলোকে আলহীৰ আগমনে নতুবা কোনোবা ব্যক্তিৰ আগমনে পঢ়াৰ কিবা কাম পিছ পৰি ৰ'ব পাৰে অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক'লা কুম্ভ ৰাশি ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব গতিকে মনত যদি কিবা কথা চলি আছে এওঁলোকে আনক নোকোৱাকৈ থাকিব নোৱাৰে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কিবা অপ্ৰয়োজনীয় কাম কৰা দেখা যাব যি কাম কৰাৰ প্ৰয়োজনীয়তা নাই কিন্তু আজি দিনটোত তেনে কামবোৰ কৰাও দেখা যাব ব্যৱসায়িক ক্ষেত্ৰত আজি ধন প্ৰাপ্তিৰ ধন আগমনৰ প্ৰবল সম্ভাৱনা আছে যদি আপুনি ব্যৱসায় কৰে তেতিয়াহ'লে লাভালাভৰ পৰিমাণ বৃদ্ধি পাব আজি বন্ধুৰ পৰা নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ পৰা হঠাৎ উপহাৰ লাভ কৰিব পাৰে যাত্ৰা কৰাটো আপোনাৰ খুব ৰোমান্টিকভাৱে পাৰ হ'ব যাত্ৰা কৰাটো আপোনাৰ বাবে অতিকে লাভপ্ৰদায়ক আজি দিনটোত সফলতা প্ৰাপ্তি আপুনি খুব ওচৰ চাপি গৈ আছে গতিকে আজিও চেষ্টা কৰি থাকক কম দিনৰ ভিতৰত আপুনি নিশ্চয় সফল হ'ব পাৰিব আজি লগতে এই ৰাশি ব্যক্তিসকলে নিজৰ ইচ্ছা আৰু আশাবোৰ পূৰণ কৰাও দেখা যাব যি কৰি ভাল পায় ভাল পোৱা কামবোৰ কৰা দেখা যাব
আজি সকলোকে আকৰ্ষিত কৰিব পাৰিব আপোনাৰ ব্যক্তিত্ব আপোনাৰ স্বভাৱ আৰু আপোনাৰ কিছু সৌন্দৰ্যই আনক সোনকালে আকৰ্ষিত কৰাও দেখা যাব শত্ৰুৰ পৰা অকণমান কিবা ক্ষতি হ'ব পাৰে সতৰ্ক হৈ চলিলে বাকী সকলো দিশত দিনটো এওঁলোকৰ শুভ আৰু মংগলময় হৈ পৰিব আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলে কৰিব নলগীয়া ঠাইত আজি খৰচ কৰা দেখা যাব যাৰ বাবে অদৰকাৰী খৰচ হোৱা দেখা যাব আজি দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতে সময় পাৰ কৰিব লাগিব গতিকে কোনোবা শিশুৱে অকণমান আমনি কৰিব পাৰে আজি নিজক নিয়ন্ত্ৰণ ৰখাটো অকণমান ভাল হ'ব হঠাৎ খং ৰাগৰ পৰিমাণ বৃদ্ধি পাব পাৰে আজি দিনটোত ক'ৰবাৰ পৰা নিমন্ত্ৰণ পাব পাৰে গতিকে কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিয়া দেখা যাব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব আজি এওঁলোকে সময় কিছু বচাব বিচৰা দেখা যাব গতিকে এওঁলোকে নিজৰ বাবে সময় উলিয়াবলৈ খুব চেষ্টা কৰা দেখা যাব পজিটিভ চিন্তা বিশেষকৈ এওঁলোকৰ পজিটিভ চিন্তা পজিটিভ কাম বনত অংশগ্ৰহণ কৰাৰ ইচ্ছা বৃদ্ধি পাব আজি প্ৰিয়জনৰ সৈতে ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে অৱশ্যে প্ৰিয়জনৰ স্বাস্থ্যৰ কিছু দুৰ্বলতাই অকণমান কাম বনবোৰত সালসলনি কৰিবলগীয়া হোৱাও দেখা যাব আজি দিনটোত যিকোনো ব্যক্তিৰ সৈতে মতভেদ হোৱাৰো সম্ভাৱনা অকণমান আছে গতিকে নিজক সংযম কৰি ৰখাটোৱেই ভাল হ'ব আজি দিনটোত সাহস এওঁলোকৰ প্ৰবল বাঢ়িব গতিকে সাহসী মনোভাৱ এওঁলোকৰ মনলৈ আহিব আত্মবিশ্বাস মনোবল বৃদ্ধিৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে আজি দিনটোত পঢ়াত তেওঁলোকে কোনোবা অচিনাকি ব্যক্তিৰ পৰাও উপদেশ লাভ কৰিব গতিকে অচিনাকি ব্যক্তিয়েও আজি আপোনাক নতুনকৈ পঢ়াত কিছু উপদেশ দিব পাৰে বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ